আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে 1250 টকা, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। যদি আপোনালোকে এইটো ফৰ্ম জমা দি তেনেহ'লে আপোনালোকে প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা 1500 টকা লাভ কৰিব। এতিয়া যদি আপোনালোকে এইটো ফৰ্ম জমা নিদি তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবনে নাপায়, আৰু এতিয়া আপোনালোকে এইটো ফৰ্ম ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, ইয়াৰ লগত আপোনালোকৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব, আৰু যদি আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে তেনেহ'লে আপোনালোকে এইটো ফৰ্ম পাবনে নাপায়, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সেইসকলে এইবাৰ এইটো ফৰ্ম পাবনে নাপায়। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া যদি আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে 1250 টকাকৈ, যদি আপোনালোকে এইটো ফৰ্ম ধৰি লওক যে আপোনাৰ নামত ফৰ্মটো অহা নাই, অথবা আপোনালোকে ফৰ্মটো জমা নিদিব, বা অথবা আপোনালোকৰ ইন্ধন গেছ নাই, এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবনে নাপায়। আপোনালোকে কিন্তু অৰুণোদয় আঁচনি পইচা পাই থাকিব 1250 টকা। যদি আপোনালোকে এইটো ফৰ্ম জমা দিয়ে তেনেহ'লে আপোনালোকে এক্সট্ৰা লাভ কৰিব 250 টকা, আৰু যদি আপোনালোকে ফৰ্মটো জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকে 250 টকাটো লাভ নকৰিব। আপোনালোকে অৰুণোদয় আঁচনি পইচা পাই থাকিব 1250 টকা, কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো কাটি নাযাব। বহুত ভাবিছে যে মই যদি এইটো ফৰ্ম জমা নকৰোঁ মোৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ যাব। এইটো হৈছে এক্সট্ৰা ফৰ্ম 250 টকাৰ, সেইকাৰণে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। এতিয়া যিসকলে এইটো ফৰ্ম পোৱা নাই কেনেকৈ ফৰ্মটো লাভ কৰিব জানি লওক। আপোনাৰ পঞ্চায়ত অথবা যিটো আপোনাৰ গাঁৱৰ বা আপোনাৰ অঞ্চলৰ বিজেপিৰ কৰ্মী আছে তাত কিন্তু এইটো ফৰ্ম আহি গৈছে। এতিয়া কিন্তু বিজেপিৰ কৰ্মীয়ে আপোনালোকৰ তাত ফোন নম্বৰ দি আছে, ফোন কৰি ফৰ্মটো দি আছে। এতিয়া যদি আপোনালোকে ফৰ্মটো লাভ কৰিছে কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব, ক'ত জমা কৰিব লাগিব সেইটোও দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চাব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে ইয়াত চাব মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি ফৰ্ম। আপোনালোকে ফাৰ্ষ্ট জানিব যে কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দি আছে। এতিয়া যদি ধৰি লওক আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা আপোনাৰ গেছৰ বৈটো আপোনালোকৰ নামত নাই, এতিয়া আপোনাৰ পৰিয়ালৰ যিজনৰ নামত গেছৰ বৈটো আছে তেওঁৰ ইয়াত ফুল নেমটো বহাই দিব লাগিব। যিহেতু এইটো পইচা ইন্ধন গেছৰ কাৰণে সোমাই দিব, সেইকাৰণে ইয়াত তেওঁৰ নামটো বহাই দিব লাগিব, আৰু তেওঁৰ গাৰ্জিয়ান নেমটো বহাই দিব লাগিব, আৰু তেওঁৰ যিটো LPG ID নম্বৰ আছে, গেছৰ ID নম্বৰ আছে, ইয়াত ID নম্বৰটো বহাই দিব, আৰু ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। যিজনৰ নামত গেছ চিলিণ্ডাৰ আছে তেওঁৰ ইয়াত ফুল ডিটেইলছটো বহাই দিব লাগিব। তাৰপিছত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে ইয়াত মোবাইল নম্বৰটো বহাই দিব। এতিয়া আপোনালোকৰ অলপমান তলত আহি যাব। এইটো হৈছে 1 নম্বৰ। 2 নম্বৰত চাব দি আছে অৰুণোদয় আঁচনিৰ ডিটেইলছ, বা অৰুণোদয় আঁচনিৰ ইয়াত ডিটেইলছটো বহাই দিব লাগিব। এতিয়া আপোনাৰ পৰিয়ালত যিজন অৰুণোদয় আঁচনি পাই আছে, ধৰি লওক আপোনালোকৰ নামত গেছৰ বৈটো আছে বা আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, নহ'লে ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ বহাই দিব লাগিব। যদি আপোনালোকৰ বা আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা আপোনালোকৰ নামত গেছৰ বৈটো নাই, এতিয়া যিজনৰ নামত গেছৰ বৈটো আছে তেওঁ ইয়াত 1 নম্বৰত ডিটেইলছটো বহাই দিব। 2 নম্বৰত ইয়াত অৰুণোদয় আঁচনিৰ ডিটেইলছটো বহাই দিব। ফাৰ্ষ্ট ফুল নেম বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ অৰুণোদয় আঁচনিৰ ID নম্বৰ আছে ইয়াত ID নম্বৰটো বহাই দিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ID নম্বৰটো নাজানে কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ID নম্বৰটো চেক কৰিব লাগিব সেইটোৱে মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। 3 নম্বৰত চাব ইয়াত কিছুমান গাইডলাইন দি আছে, আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব। যদি আচলতে আপোনালোকে এবাৰ ফৰ্মটোত দি আছে আপোনালোকে এবাৰ ফৰ্মটোত চাই ল'ব। তাৰপিছত আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি দিব। ফাৰ্ষ্ট অৰুণোদয় আঁচনি হিতাধিকাৰীৰ ছিগনেচাৰ, 2 নম্বৰত যিজনৰ নামত গেছ আছে ইয়াৰ ছিগনেচাৰ। যদি আপোনালোকে অৰুণোদয় আঁচনি পাই আছে বা আপোনাৰ নামতো গেছৰ বৈটো আছে ইয়াত দুটা আকৌ চেম ছিগনেচাৰ কৰি দি দিব। এতিয়া কিন্তু আপোনালোকে ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। যিসকলে এতিয়াও ফৰ্মটো পোৱা নাই
ফৰ্মটো আপোনালোকে ক'ত লাভ কৰিব। এতিয়া আপোনাৰ কিন্তু গাঁৱে গাঁৱে ফৰ্ম অলৰেডি আহি গৈছে। আপোনাৰ গাঁৱত যিজন বিজেপি কৰ্মী আছে অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে তাত কিন্তু অলৰেডি ফৰ্মটো আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে সকলোৱে কিন্তু সেইটো ফৰ্ম লাভ কৰিব। যিসকলৰ নাম অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত হৈছে সেইসকলে এইটো ফৰ্ম লাভ কৰিব। আপোনালোকে এইটো ফিল আপ কৰি ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি কাটি ইয়াৰ লগত ফৰ্মটো জমা কৰিব লাগিব। আপোনালোকক যিজনে ফৰ্মটো দিব ফিল আপ কৰি আপোনালোকে সেইজনক ফৰ্মটো জমা কৰিব। এতিয়া কথা হ'ল যিহেতু আপোনালোকৰ অৰুণোদয় আঁচনি আইডি নম্বৰটো লাগে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সেইসকলৰ নাম অন্তৰ্ভুক্ত হৈছে নে হোৱা নাই কেনেকৈ চাব চাই লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, ইয়াত কিন্তু সকলোৰে নাম দিয়া আছে। ইয়াত যিসকলৰ নাম আহিছে সকলোৱে কিন্তু ইন্ধন আঁচনিৰ ফৰ্মটো লাভ কৰিব। এতিয়া যদি আপোনালোকে লিষ্টটো চোৱা নাই, যদি আপোনালোকৰ নামটো চাব বিচাৰে আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে অথবা যিটো আপোনালোকৰ গাঁৱৰ বিজেপিৰ কৰ্মী আছে তাত গ'লে কিন্তু আপোনালোকে লিষ্টটো পাই যাব। আপোনালোকে তাৰ পৰা লিষ্টটো চেক কৰি চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল ইয়াত কিন্তু সকলোৰে নাম আছে। যদি আপোনালোকে এতিয়াও লিষ্টটো চোৱা নাই আপোনালোকৰ ৱাৰ্ড নম্বৰ অথবা আপোনালোকে আপোনাৰ পঞ্চায়তৰ লিষ্টটো চেক কৰি লৈ ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এইটো লিষ্ট হৈছে কিন্তু ছগৰাপাৰ পঞ্চায়তৰ। আপোনালোকে যদি ছগৰাপাৰ পঞ্চায়তৰ লগ হয় তেনেহ'লে আপোনালোকে মোক কমেণ্টত কৈ দিব, মই আপোনালোকৰ লিষ্টটো পঠাই দিম। আপোনালোকে লিষ্টটো চাব পাৰিব যে আপোনালোকৰ নাম লিষ্টত আহিছে নে অহা নাই বা আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবনে নাপায় ছেপ্টেম্বৰ 16 তাৰিখে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে এতিয়ালৈকে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি ফৰ্মটো পোৱা নাই তেনেহ'লে যদি আপোনালোকে ছগৰাপাৰৰ হয় মোক কমেণ্টত জনাই দিব, মোক কমেণ্ট কৰি জনাই দিব, মই আপোনালোকৰ লিষ্টটো পঠাই দিম। আপোনালোকৰ লিষ্টটো চাব পাৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনি লিষ্টটো ভেৰিফাই হৈ গৈছে। ইয়াত কিন্তু যিসকল নাম আছে সকলো নাম ভেৰিফাই হৈ গৈছে। এতিয়া আপোনালোকে কিন্তু যিসকল মানুহৰ এই লিষ্টত নাম আহিছে সেইসকলে কিন্তু ছেপ্টেম্বৰৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে।